ডিব্ৰুগড় সাহিত্য সভা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ছদিনীয়া বিহুৰ আখৰা শিবিৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত আৰু নৃত্যাংগন কলা কেন্দ্ৰ মূৰ্ছনা সংগীত বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত বিহু আখৰা শিবিৰৰ বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁই আধৰা অনুষ্ঠানত কবি ভাৰতী বৰুৱাই বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰে। প্ৰায় ৩ শতাধিক শিক্ষাৰ্থী উপস্থিত থকা এই কৰ্মশালাত বৰবিহুৱা লোকবাদ্যৰ সাধক জিতেন দাস, বৰবিহুৱতী ৰুবি গগৈ সন্দিকৈ, বিশিষ্ট অনাতাঁৰ শিল্পী ভুৱন গগৈ, বিহুৱা হীৰকজ্যোতি শইকীয়া, বিহুৱা বিতুপন দাসকে প্ৰমুখ্য কৰি ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা, ডিব্ৰুগড় সাহিত্য সভাৰ আকাশ উপ সমিতিৰ সহকাৰী আহ্বায়ক জানি সোণোৱাল আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য যে ডিব্ৰুগড় সাহিত্য সভাই অসমীয়া ভাষা সংস্কৃতি সুৰক্ষাৰ বাবে আৰু নতুন প্ৰজন্মক ভাষা সংস্কৃতিৰ জ্ঞান শুদ্ধ ৰূপত দিবলৈ প্ৰতি বছৰে নিৰন্তৰে বিভিন্ন কৰ্মশালা আখৰা অনুষ্ঠিত কৰি আহিছে। একেদৰে উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে সাংবাদিক ক্ষেত্ৰখনতে জড়িত হৈ নাথাকি সামাজিক সাংস্কৃতিক ক্ৰীড়া আদি ক্ষেত্ৰতো এনেদৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে প্ৰতি বছৰে বিহু আখৰা শিবিৰ আয়োজন কৰি নৱপ্ৰজন্মক উদ্বুদ্ধ কৰি আহিছে। এই আখৰাথলীত ডিব্ৰুগড় সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য জ্যোতিষ কুমাৰ পাটিৰ, হিৰণ্য কৌশিক বৰা, জিতু দাস, দীনেশ দাস, ইফতিকাৰ হুছেইনকে প্ৰমুখ্য কৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সন্তোষ যাদৱ, শাহনৱাজ আহমেদ, বচ্চু দেৱনাথ, প্ৰশান্ত শইকীয়া, ইন্দ্ৰজিৎ ৰজকসহ অন্যান্য বিষয়ববীয়া সদস্য শতাধিক অভিভাৱক উপস্থিত থাকে। সকলোলৈ মই বিহু বিয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঐতিহাসিক ডিব্ৰুগড় সাহিত্য সভা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, নৃত্যাংগন কলা কেন্দ্ৰ, মূৰ্ছনা সংগীত বিদ্যালয়ৰ উদ্যোগত ইয়াত বিহু আখৰা অনুষ্ঠিত হৈছে। 6 দিনীয়াকৈ এই আখৰা অনুষ্ঠিত কৰা হৈছে। খুব ধন্যবাদ দিব লাগিব যে উদ্যোক্তাসকলক এটা সুন্দৰ পৰিৱেশৰ আমাৰ উঠি অহা প্ৰজন্মক বিহু সম্পৰ্কে সংস্কৃতি সম্পৰ্কে জ্ঞান দিবৰ কাৰণে তেওঁলোকে প্ৰয়াস চলাইছে। আচলতে যেতিয়ালৈকে আমাৰ উঠি অহা প্ৰজন্মই নিজৰ সংস্কৃতিক ভাল পাব, নিজৰ জাতিক ভাল পাব, নিজৰ ভাষাক ভাল পাব, তেতিয়ালৈকে আমাৰ অসমীয়া কেতিয়াও পৃথিৱীৰ পৰা নিশেষ হৈ নাযায়। অসমীয়া সদায় জীয়াই থাকিব। অসমীয়াক জীয়াই ৰাখিবৰ কাৰণে, অসমীয়া ভাষা সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে আমি সংস্কৃতিৰ অৰ্চনা কৰিব লাগিব, পূজা কৰিব লাগিব। মই অনুভৱ কৰিছোঁ যে এই যিটো কৰ্মশালা বা আখৰা আৰম্ভ কৰিছে, তেওঁলোকে ইয়াৰ যোগেদি অসমীয়া নতুন প্ৰজন্মক সংস্কৃতি সম্পৰ্কে জ্ঞান দিব পাৰিব, সম্প্ৰীতি সম্পৰ্কে জ্ঞান দিব পাৰিব। যিহেতু সংস্কৃতি সদায় সম্প্ৰীতিৰ কথা কয়, বিহুৱে আমাৰ কৃষিৰ ছন্দৰ কথা কয়, আমাৰ আত্মীয়তাৰ কথা কয়। গতিকে এই আখৰাই উঠি অহা প্ৰজন্মক ভাষা সংস্কৃতি সম্পৰ্কে জানিবৰ কাৰণে সুযোগ দিব বুলি মই অনুভৱ কৰিছোঁ। হয়, আপোনালোকে জানে উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে অকল সংবাদ ক্ষেত্ৰতে জড়িত নহয়, বিভিন্ন ধৰণৰ সামাজিক সাংস্কৃতিক ক্ৰীড়া ইত্যাদি ক্ষেত্ৰতো জড়িত হৈ আছে। আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰতি বছৰৰ দৰে এইবাৰো ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ সৈতে যৌথভাৱে বিহুৰ আখৰা, যিহেতু আপোনালোকে জানে যে হেঁপাহৰ ৰঙালী বিহু নিচেই পদূলি মুখত, আৰু এই প্ৰাক্ষণত এটা আখৰা শিবিৰ আমি আয়োজন কৰিছোঁ 6 দিনীয়াকৈ। আৰু এই আখৰা শিবিৰত আমি গৌৰৱবোধ কৰিছোঁ যে আমাৰ এই আখৰাত অসমৰ এগৰাকী লোকবাদ্যৰ সাধক, লোকবাদ্য শিল্পী তথা বৰবিহুৱা জিতেন দাস ডাঙৰীয়া, বৰবিহুৱতী এসময়ৰ উজনি অসমতে নহয় সমগ্ৰ অসমৰ মঞ্চ বিহুত আচলতে উল্লেখযোগ্য সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা এসময়ৰ বৰবিহুৱতী ৰুবি গগৈ সন্দিকৈ ডাঙৰীয়া, আৰু এগৰাকী অনাতাঁৰ শিল্পী, বিশিষ্ট অনাতাঁৰ শিল্পীয়ে নহয়, তেওঁ সংগীতৰ গুৰু ভুৱন গগৈ ডাঙৰীয়াৰ লগতে আমাৰ বিহুৱা তথা ঢুলীয়া বিতুপন দাস আৰু হীৰকজ্যোতি শইকীয়াৰ নেতৃত্বত আচলতে সমল ব্যক্তি হিচাপে লৈ আজি আখৰা শিবিৰ আয়োজন কৰিছোঁ। আৰু আপোনালোকে দেখিছে ডিব্ৰুগড়ৰ তথা উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যেই প্ৰায় 1.5 শতাধিক নাচনী আমাৰ এই শিবিৰত অংশগ্ৰহণ কৰিছে। আৰু প্ৰতি বছৰে তেওঁলোকে অপেক্ষাৰে ৰৈ থাকে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু সাহিত্য সভাৰ যৌথ প্ৰচেষ্টাত আয়োজিত হোৱা এই আখৰা শিবিৰলৈ। আৰু আমাৰ এই আখৰা শিবিৰত নৃত্যাংগন কলা কেন্দ্ৰ আৰু ডিব্ৰু সংগীত বিদ্যালয়কে ধৰি আমাৰ যি ৰং বসন্ত বিহু দলে অসমৰ বিভিন্ন বিহু মঞ্চত তেওঁলোকে উল্লেখযোগ্য সাফল্য লাভ কৰিবলৈ সক্ষম হয় প্ৰতি বছৰে দেখিছে। আৰু সেই দলটোৰ বিহুৱাসকলে আমাৰ এই নাচনীসকলক আখৰাত প্ৰশিক্ষণ দিব। গতিকে খুব এক ভাল লগা মুহূৰ্ত। আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আমি পুনৰবাৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোতে যিহেতু বিহুৰ আখৰা হৈ আছে, বিহুৰ বিভিন্ন কৰ্মশালা হৈ আছে, আৰু ইয়াৰ জৰিয়তে নৱপ্ৰজন্মক আচলতে যিটো আমাৰ সংস্কৃতি শুদ্ধ ৰূপত শুদ্ধভাৱে পৰিৱেশন কৰাৰ কাৰণে সকলোৱে প্ৰচেষ্টা কৰিব লাগে। অসমাদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম।
নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS Hyundai। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated Hyundai ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS Hyundai ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম, কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS Hyundai ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।